নমস্কাৰ। চেষ্টাৰ অসাধ্য একো নাই। যদি আপোনালোকে চেষ্টা নকৰে তেনেহ'লে আপোনালোকে সফল হ'ব নোৱাৰে। সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল। এডিআৰ পৰীক্ষা গেট 3 আৰু গেট 4 ইতিমধ্যে শেষ হ'বৰ হ'ল। গতিকে গেট 3 পৰীক্ষা অলৰেডি শেষেই হৈছে। এতিয়া মেইন কথাটো আহিল যে ভাইভাত কি সুধিব, ভাইভা কেতিয়া হ'ব আৰু স্কিল টেষ্ট কি বস্তু, আমি গেট 4 সকলে স্কিল টেষ্ট দিব লাগিব নেকি, এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ মাজত মই বিশ্বাসী বন্ধু উপস্থিত হৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, মনৰ পৰা যদি ভাল পায়, তেতিয়াহে চেনেলটো ছাবস্ক্ৰাইব কৰিব, অন্যথা নালাগে। চ' আৰম্ভ কৰিব লৈছোঁ আজিৰ ভিডিঅ'টো। সকলোৱে শেষলৈকে চাব, বহু কথা আপোনালোকে জানিব পাৰিব। অ'কে, এতিয়া এডিআৰ গেট 3 পৰীক্ষা শেষ হৈ গ'ল। গেট 3ৰ পিছত আহিল স্কিল টেষ্ট আৰু ভাইভা। এতিয়া স্কিল টেষ্ট কাৰ হ'ব? প্ৰতিজন পৰীক্ষাৰ্থীৰে স্কিল টেষ্ট হ'ব। যিসকলৰ গ্ৰেজুৱেশ্যন আছে তেওঁলোকৰ গ্ৰেজুৱেশ্যনৰ স্কিল টেষ্ট হ'ব, মানে কম্পিউটাৰ হ'ব, কম্পিউটাৰ টেষ্ট হ'ব, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ দিয়াবিলাক। আৰু অন্যথা যিবিলাকৰ স্কিল টেষ্ট তেওঁলোকে গ্ৰেজুৱেশ্যন নাই, তেওঁলোকৰ ভাইভা হ'ব বা অন্য কিবা স্কিল টেষ্ট হ'ব, আপোনাৰ যিটো কামত আপুনি পাৰদৰ্শিতা দেখুৱাব পাৰে। এতিয়া ভাইভাৰ কথা আহিলোঁ। ভাইভাত কি কি সুধিব পাৰে? ভাইভাত কি কি সুধিব পাৰে? মোক বহুতে সুধি আছে ছাৰ ভাইভাত কি সুধিব, এটা ভিডিঅ' বনালে ভাল হয়। গতিকে মই আপোনালোক কৈ দিছোঁ ভাইভাত কি সুধিব পাৰে। এতিয়া ধৰা হ'ল আপুনি গেট 4ৰ কাৰণে আপুনি এপ্লাই কৰিছে, গেট 4ত আপুনি এক্সাম দিব। এতিয়া গেট 4 ভাইভা আপোনালোক কি সুধিব? বেছি টান কথা নুসুধে। প্ৰথমতে আপোনাৰ নামটো সুধিব। ভাইভাত আপোনাৰ প্ৰথমতে আপোনাৰ এড্ৰেছটো সুধিব, আপোনাৰ নামটো সুধিব। তাৰপিছত কিছুমান জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। ধৰা হ'ল যদি আপুনি গেট 4 হয় তেনেহ'লে আপোনালোকক বৰ্তমান সুধিব পাৰে, তেওঁলোকৰ যি মনত আহে সেইটো সুধিব পাৰে। তথাপিও মই আপোনালোকক আভাস দিব পাৰিম। ধৰা হ'ল সুধিব পাৰে আপোনালোকক বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী কোন, বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন। ঠিক তেনেকৈ তোমালোকক সুধিব পাৰে যে তুমি গেট 4 চাকৰিৰ কাৰণে কিয় এপ্লাই কৰিছা, গেট 4 চাকৰিৰ কাম কি, তেনেকুৱা ধৰণৰ তোমাক কুৱেশ্যন সুধিব পাৰে। চ' তোমালোকে আগৰ পৰা প্ৰিপেৰেশ্যন চলি থাকিব। মই গেট 4ৰ কাৰণে অলৰেডি ভিডিঅ' লৈ আহি আছোঁ। যিসকলে গেট 4ৰ কাৰণে পৰীক্ষা দিম বুলি ভাবি আছে আপোনালোকে আমাৰ ক্লাছটো কৰিব পাৰে, ফ্ৰী, 1 টকাও দিব নালাগে। ইউটিউব চেনেল ক্লাছবোৰ কৰিব পাৰিব আৰু PDF লাগিলে মাত্ৰ 99 ৰুপিছত আপোনালোকে PDFবোৰ ল'ব পাৰিব। এতিয়া স্কিল টেষ্টৰ কথা আহিছোঁ। স্কিল টেষ্ট মানে হৈছে আপুনি কোনটো কামত আপোনাৰ দক্ষতা আছে, গম পাইছেনে? সেইটো আপোনাৰ টেষ্ট ল'ব। ধৰা হ'ল আপোনাৰ ড্ৰাইভিং আছে, ড্ৰাইভিঙত স্কিল টেষ্ট হ'ব। ড্ৰাইভিঙৰ যিসকলে পৰীক্ষা দিছে তেওঁলোকৰ স্কিল টেষ্ট কি হ'ব জানানে? আপোনালোকক ড্ৰাইভিং কৰিব দিব। আপোনালোকে যিহেতু সেইটোৱে স্কিল টেষ্ট, গতিকে আপোনালোকক ড্ৰাইভিং কৰিব দিব আৰু সেইটোৱে হ'ব আপোনালোকৰ স্কিল টেষ্ট। অ'কে, আৰু যিসকলে গ্ৰেজুৱেশ্যনত দিছে আপোনালোকৰ বিভিন্ন ধৰণৰ কাম আছে। আপুনি যিটো কামত আপোনাৰ স্কিল আছে সেই কামটো আপোনাক কৰিব দিব। এতিয়া গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ যিসকলে দিছে, তেওঁলোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব 20 মাৰ্কৰ। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব 20 মাৰ্কৰ, বা আপোনাৰ কেতিয়াবা 40 মাৰ্কো কৰি দিব পাৰে। গতিকে এটা কম্পিউটাৰ পৰীক্ষা হ'ব। কম্পিউটাৰ পৰীক্ষা কি কি সুধিব পাৰে মই কৈ দিছোঁ। বেছিক সুধিব আপোনাৰ মাইক্ৰ'ছফ্ট যিটো অফিচ, মাইক্ৰ'ছফ্ট অফিচৰ সকলোবোৰ কথা তোমালোকে জানি ল'ব লাগিব। মাইক্ৰ'ছফ্ট অফিচত কেনেকুৱা ধৰণৰ কাম দিব পাৰে তোমালোকক? টেবুল বনাব দিব, এখন চাৰ্ট বনাব দিব, টেবুল ইনচাৰ্ট কৰিব দিব, মাৰ্জ কৰিব দিব। যিসকলে কম্পিউটাৰ লৈছে তেওঁলোকে গমেই পাব যে টেবুল এখন আমি মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেকৈ ক্ৰিয়েট কৰিম, কেনেকৈ টেবুলখন মাৰ্জ কৰিম, কেনেকৈ এটা সংখ্যা তাৰ পৰা কাটি দিম। এই সকলোবোৰ তোমালোকে আগৰ পৰা যদি শিকি যোৱা নাই শিকি যাবা। বহুত ইম্পৰ্টেণ্ট হয়। আমি অলৰেডি কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ ক্লাছ কৰি থৈ দিছোঁ। যিসকলে কৰা নাই যোৱাবাৰো কৰিব পাৰে। বহুত ইম্পৰ্টেণ্ট ক্লাছ হয়। আমি দৰকাৰী ক্লাছবোৰ কৰি থৈ দিছোঁ। অ'কে, তাৰপিছত তোমালোকে চাব লাগিব PPT কেনেকৈ বনাব লাগে। পাৱাৰ পইণ্টত তোমালোকে পাৱাৰ পইণ্ট চাব লাগিব। পাৱাৰ পইণ্টত প্ৰেজেণ্টেশ্যন কেনেকৈ বনোৱা হয়, সেইখিনি তোমালোকে চাব লাগিব। সেইখিনি মষ্ট ইম্পৰ্টেণ্ট। কাৰণ কেতিয়াবা যদি তোমালোকক মিটিং হয় অফিচত, তোমালোকৰ গেট 3 ধৰা হ'ল কোনোবা এটা অফিচত তোমালোকে পৰিলা, তাতে তোমালোকে প্ৰেজেণ্টেশ্যন দিব লাগে। চ' তোমালোকে PPT নিজে বনাব লাগিব। নিজে PPT বনাই কেনে তোমালোকে প্ৰেজেণ্ট কৰিব লাগিব যিসমূহ অফিচাৰ আছে তেওঁলোকৰ আগত। গতিকে PPT কেনেকৈ বনাব লাগিব মই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ। PPT বনাবলৈ আপোনালোকে আপোনাৰ পাৱাৰ পইণ্টত যাব লাগিব। পাৱাৰ পইণ্টত অপশ্যন আছে, বহুকেইটা অপশ্যন আছে। তোমালোকে সেই অপশ্যনকেইটা চাই কেনে তোমালোকে PPT বনাব লাগিব। অ'কে, এতিয়াই তোমালোকক মই আভাসটোহে দিছোঁ, মই কেনেকৈ বনাব লাগে দেখুৱাই দিম।
নেক্সট আহিছোঁ আমি ডকুমেণ্টছ এখন কেনেকৈ ক্ৰিয়েট কৰিম মাইক্ৰ'ছফ্ট এক্সেলত আমি চেলছ কেনেকৈ ক্ৰিয়েট কৰিম, চেলছ কেনেকৈ মাৰ্জ কৰিম, এই সকলোবোৰ তোমালোকে চাব লাগিব স্কিল টেষ্টৰ কাৰণে। ড্ৰাইভাৰৰ কাৰণে তোমালোকে বেলেগ একো নাই, ড্ৰাইভাৰ যদি ভাইভা লয় ভাইভাৰ কিছুমান কথা তোমালোকক সুধিব, যেনেকৈ ড্ৰাইভিং টেষ্টত আমি অলৰেডি ডিছকাছ কৰিছোঁ যে ভাইভাত কি কি সুধিব পাৰে। অ'কে, ভাইভাত কি কি সুধিব পাৰে তোমালোকে মনত ৰাখিবা। ভাইভাত সুধিব পাৰে তোমাৰ নাম কি, নামটো সুধিব। ঠিক তেনেকৈ তোমালোকক সুধিব পাৰে যে আমি যদি গাড়ী এখন চলাই গৈ থাকোঁ, হঠাৎ যদি গাড়ীখনৰ ব্ৰেক ফেইল হৈ যায়, আগত যদি কোনোবা এজন মানুহ ৰাস্তাৰে পাৰ হৈ আছে আমি দেখা পাওঁ, এতিয়া আমি গাড়ীখন কি কৰিম, এনেকুৱা ধৰণৰ ক্ৰিটিকেল তোমালোকক কুৱেশ্যন সুধিব পাৰে। চ' তোমালোকে এনচাৰবোৰ দিওঁতে অকণমান ভাবি চিন্তি এনচাৰ দিবা, যাতে তোমালোকৰ মাৰ্ক কটা নাযায়, কাৰণ ভাইভাটো বহুত মাৰ্ক আছে, স্কিল টেষ্টতো বহুত মাৰ্ক আছে, হয়নে? চ' এইবোৰ তোমালোকে মন কৰিবা, এইবোৰ সৰু সৰু কথা কিন্তু দেখাত এইবোৰ বহুত ডাঙৰ কথা, হয়নে? কথাত আছে নহয় কেতিয়াবা পচলায়ো দাঁত ভাঙে বুলি, গতিকে কেতিয়াবা পচলায়ো তোমালোকৰ দাঁত ভাঙিব পাৰে যদিহে তোমালোকে এইবোৰ কথাত মন নকৰা। তেনেহ'লে তোমালোকে যদি চাকৰি এটা পাবলৈ তোমালোকৰ যদি ৰিটাৰ্ণ ভালো হৈছে, তেনেহ'লে যদি ভাইভাত তোমালোকৰ 2 নম্বৰ এটাও 3 নম্বৰ এটাও যদি কমি যায়, তোমালোকে সেই চাকৰিটো নাপাবা। গতিকে তোমালোকৰ সকলোবোৰে ইয়াতে মাৰ্কছ কাউণ্ট হ'ব, তোমালোকৰ ৰিটাৰ্ণ এক্সামৰ মাৰ্কছ কাউণ্ট হ'ব, স্কিল টেষ্টৰ মাৰ্কছ কাউণ্ট হ'ব, ভাইভাৰ মাৰ্কছ কাউণ্ট হ'ব। গতিকে তোমালোকে এইখিনি কথা মন কৰিবা, কাৰণ এই 3টা ষ্টেজ যদি তোমালোকে পাৰ কৰিব পাৰা, তোমালোকে চাকৰি নিশ্চয়কৈ লাভ কৰিবা। চ' যিসকলে আমাৰ গেট 4 ক্লাছ এতিয়ালৈকে কৰা নাই, বহুত দেৰি কৰিলা, তোমালোকে গেট 4 ক্লাছ অলৰেডি চলি আছে। আমাৰ কুৱেশ্যন বহুত কমন আহে, তোমালোকে জানা বিশ্বাসী বন্ধুৰ কুৱেশ্যন কমন আহে। চ' তোমালোকে গেট 4 ক্লাছখিনি কৰিবলৈ আমাৰ বিশ্বাসী বন্ধু চেনেলত এতিয়াই জইন হৈ লোৱা, আৰু তোমালোকৰ লগ বন্ধুক এতিয়ালৈকে যদি শ্বেয়াৰ কৰি দিয়া নে শ্বেয়াৰ কৰি দিয়া, লগ বন্ধুক শ্বেয়াৰ কৰি দিয়া, কাৰণ লগ বন্ধুৰ জৰিয়তে তোমালোকে বহু কথা শিকিব পাৰিবা। শ্বেয়াৰ কৰিবা, অ'কে। আৰু এটা কথা ক'বলৈ মই ৰৈ গৈছিলোঁ ইয়াতে, ভাইভা কিমান মাৰ্কছৰ হ'ব পাৰে তোমালোকে বহুতে সুধি আছে। ভাইভা 20 মাৰ্কছৰ হ'ব, ভাইভা 20 মাৰ্কছৰ হ'ব, 20 মাৰ্কছৰ। আগতে কেতিয়াবা 10 দিয়ে আৰু কেতিয়াবা 20 দিয়ে, হা। চ' 20 মাৰ্কছ বুলি ধৰি থৈ দিয়ক ভাইভা। এতিয়া মেইন কথাটো হ'ল ভাইভা আৰু স্কিল টেষ্ট কেতিয়া হ'ব, ভাইভা আৰু স্কিল টেষ্ট পৰীক্ষা কেতিয়া পাতিব। ভাইভা আৰু স্কিল টেষ্টৰ পৰীক্ষা আপোনাৰ ৰিজাল্ট দিয়াৰ পিছত পাতিব। ৰিজাল্ট দিয়াৰ পিছত যিসকলৰ নাম মেৰিট লিষ্টত আহিব, যিসকলৰ নাম মেৰিট লিষ্টত আহিব, সেইসকল চিলেকশ্যন হ'ব স্কিল টেষ্ট বা ভাইভাৰ কাৰণে। গতিকে মেৰিট লিষ্ট কেতিয়া ওলাব, ভাইভা কেতিয়া পাতিব। গতিকে আপোনালোকৰ গেট 4 পৰীক্ষা আছে, যিহেতু 27 অক্টোবৰত গেট 4 পৰীক্ষা, 27 তাৰিখৰ পিছত আপোনালোকৰ নৱেম্বৰ মানত আপোনালোকৰ ৰিজাল্ট দিব। নৱেম্বৰত যিহেতু ৰিজাল্ট দিব, গতিকে আপোনালোকে এতিয়াৰ পৰা ৰেডি হৈ থাকিব লাগিব স্কিল টেষ্টৰ কাৰণে। যিহেতু স্কিল টেষ্টৰ ভিডিঅ' আমি লৈ আহিম, যদি তোমালোকে বিচাৰা তোমালোকে কমেণ্ট কৰিবা স্কিল টেষ্টৰ ভিডিঅ' লাগে নে নালাগে। চ' লৈ আহিম। চ' ৰিজাল্ট আপোনাৰ নৱেম্বৰত দিব, গতিকে নৱেম্বৰ মানত তোমালোকৰ স্কিল টেষ্ট বা ভাইভা হ'বলৈ আৰম্ভ হ'ব। আৰু আপোনাৰ যিবিলাক চাকৰি সেইবোৰ প্ৰদান কৰিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানত, সেইবোৰ প্ৰদান কৰিব। গতিকে নিযুক্তিপত্ৰ মাৰ্চ মানত প্ৰদান কৰিব, সেইটো কথা মনত ৰাখিবা। চ' সকলোৱে প্ৰিপেয়াৰ হৈ ল'ব। কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা। চ' এইখিনিয়ে আছিল আজি এটা আপডেট, গুৰুত্বপূৰ্ণ। সকলোৱে মোক সুধি আছিল যে স্কিল টেষ্ট আৰু ভাইভা কেতিয়া হ'ব, অলৰেডি গমেই পালা। আৰু স্কিল টেষ্ট আৰু ভাইভাত কি কি সুধিব মই ক'লোৱেই। যদি কিবা বুজি পোৱা নাই, ইয়াৰ পিছতো যদি কিবা সুধিব লগা আছে সুধিব পাৰে নিশ্চয়কৈ। সকলো সময়তে বিশ্বাসী বন্ধু আপোনালোকৰ মাজত আছে, বিনা সন্দেহে সুধিব পাৰে। চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় হিন্দ, জয় অসম।